স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদী কৰ্মবিৰতিত অচল হৈ পৰিল শিৱসাগৰৰ অসামৰিক চিকিৎসালয়। চৰকাৰৰ দীৰ্ঘদিনীয়া বঞ্চনাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনস্থ সদৌ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সংস্থাই 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈ আহ্বান জনোৱা ৰাজ্যজুৰি কৰ্মবিৰতি কাৰ্যসূচীলৈ সঁহাৰি জনাই মঙলবাৰে শিৱসাগৰতো স্বাস্থ্যকৰ্মীসকলে পালন কৰে প্ৰতিবাদী কৰ্মবিৰতি। স্বাস্থ্যকৰ্মীসকলৰ সম কাম, সম দৰমহা আৰু চাকৰি নিয়মীয়াকৰণৰ দীৰ্ঘদিনীয়া দাবী চৰকাৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও আজি পৰ্যন্ত দাবীসমূহ পূৰণ নকৰাত ক্ষোভিত হৈ পৰা স্বাস্থ্যকৰ্মীসকলে এনে পন্থা অৱলম্বন কৰিবলৈ বাধ্য হোৱা বুলি জানিবলৈ দি চৰকাৰ প্ৰশাসনৰ পৰা সঁহাৰি নাপালে এই আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰো প্ৰদান কৰে। হয়, নমস্কাৰ। প্ৰথমতে আপোনালোকৰ সংবাদকৰ্মীসকলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি যে আমাক এনেধৰণে সহযোগ কৰিছে। চাওক, এয়া আমাৰ পুৰণি দাবী হয়, ইয়াৰ আমাৰ নতুন নহয়। আমি যি ধৰণে মানৱ সেৱাৰ শ্ৰেষ্ঠ ধৰ্ম হিচাপে আমি যি ৰোগীসকলক শুশ্ৰূষা কৰি আহিছোঁ, আজি দুখৰ বিষয় যে এইখিনি সময়ত আমি চবেই নিজৰ কাম ত্যাগ কৰি আজি আমি এনেধৰণে বহিবলগীয়া হৈছে। প্ৰথম কথাটো হৈছে চৰকাৰ আহিছে গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কভিড কালত কৈছিল আমি হেনো কভিড যোদ্ধা। কভিড যোদ্ধা বুলি ক'লেই নহ'ব নহয়, আমাক ব্যৱস্থা কৰি দিব লাগিব। আমাৰ যিখিনি ক্ষোভ তেওঁলোকে বুজি পাব লাগিব। আমাৰ ক্ষোভখিনি হৈছে যে ৰেগুলাৰকৰণৰ ব্যৱস্থা কৰক আৰু নতুন ৰিকুৱাৰমেণ্ট নকৰি পুৰণিসকলে যিসকলে কামত নিয়োজিত হৈ আছে তেওঁলোকক স্থায়ীকৰণৰ ব্যৱস্থা কৰক আৰু 7 পে কমিশ্যন লগোৱাৰ লগতে আমি যি এৰিয়া আৰু ইনক্ৰিমেণ্টৰ পৰা আমি বঞ্চিত হৈ আছোঁ, আমি সেইখিনি পোৱা নাই, সেইখিনি যাতে আমাক অতি সোনকালে উলিয়াবলৈ ব্যৱস্থা কৰে। আৰু সুপ্ৰিম কোৰ্টে যি ৰায় দিছিলে যে ইকুৱেল পে আৰু ইকুৱেল ৱৰ্কৰ কাৰণে আমাক যি ৰায়দান দিছিল, সেই ৰায়দানৰ যি প্ৰয়োজন হৈছে সেই সকলোখিনি যাতে আমাক মুকলি কৰি দিয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এইটো কথা আমি চবেই দৃঢ়তাৰে জনাইছোঁ যে আমাৰ এই কৰ্ম আমাক যি লাগে আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিব। কাৰণ আমাৰ প্ৰত্যেকটো পৰিয়ালৰে নিজৰ চবৰে এটা সপোন থাকে। আমি যদি বেংকলৈ যাওঁ, বেংকৰ লোন এটা কাৰণে আমি লানি পাতিব লাগে, তেতিয়া কয় NHM কৰ্মীয়ে লোন নাপায়। কিমান এটা দুখৰ বিষয়। একেখন টেবুলতে বহি এফালে ৰেগুলাৰ কৰ্মচাৰী আৰু আমি বহি নিজৰ মাজতে চবেই সমানে কাম কৰি থাকোঁ। যেতিয়া তেওঁলোকৰ যেতিয়া দৰমহা সোমায়, নিজৰ যেতিয়া পৰিয়ালটো যেতিয়া খুব ধুনীয়াকৈ চলাই যায়, নিজৰ ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়ায়, আমাৰতো চবৰে মন যায়। তেনেহ'লে স্বাস্থ্যকৰ্মীসকলক যদি এনেকৈ মাহীয়ে চকুৰে চায়, তেনেহ'লে আমি কেনেধৰণে কাম কৰিবলৈ উৎসাহিত হ'ম। আৰু তেনেধৰণে অন্যান্য আমাৰ স্বাস্থ্য খণ্ডত আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰে যি সৰু সৰু খণ্ড আছে, তেওঁলোকৰ যিসকল ANM বাইদেউসকল আছে, তেওঁলোক কিমান পুৰণি 2006 চনৰ পৰা তেওঁলোকে কৰ্মৰত হৈ আছে। তেওঁলোককো যাতে ভালকৈ তেওঁলোকে যিখিনি সুবিধা পাব লাগে, যি এককালীন সাহাৰ্য নহয়, তেওঁলোকে যিহেতু বয়স উকলি গৈছে, তেওঁলোকক যাতে পইচা এটা ব্যৱস্থা কৰিব লাগে। যদিও তেওঁলোকৰ কিবা আপোনালোকে চৰকাৰে যিখিনি হাতত যদিও নাজানো আমি ইমানখিনি কথা, তথাপিও তেওঁলোকক যাতে ভালদৰে ভাল এটা সুবিধা কৰি দিয়ে। তেওঁলোকৰ ভৱিষ্যত যাতে তেওঁলোকৰ মৃত্যুৰ পিছতো যাতে তেওঁলোকৰ ল'ৰা ছোৱালীও যাতে কিবা সুবিধা পায়, সুৰক্ষিত হয়, সেইটোকে মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ তৰফৰ পৰা মই আপোনাক কাটৰে অনুৰোধ জনাইছোঁ যাতে আমাৰ স্বাস্থ্যকৰ্মীসকলক কাম কৰিবলৈ উৎসাহ কৰি দিয়ে, যাতে আমি চবেই যাতে একেলগে কাম কৰি যাব পাৰোঁ। সেয়ে আপোনালোকক ওচৰত আমি আমাৰ সংবাদ মাধ্যমৰ আগত মোৰ কাটৰ আহ্বান জনাইছোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।